নাজিৰালৈ আহিল ডিস্কাছ ৰাণী হিচাপে খ্যাত তৈবুন নিছা। নাজিৰা বহুকেইটা সামাজিক অনুষ্ঠানে সম্বৰ্ধনা জনালে বিশিষ্ট ক্ৰীড়াবিদগৰাকীক। ক্ৰীড়াৰ ক্ষেত্ৰখনত বিশেষ নাম আছে বিশিষ্ট ক্ৰীড়াবিদ তৈবুন নিছাৰ। তেখেত এগৰাকী প্ৰাক্তন এথলীট যদিও বৰ্তমান সময়তো উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰখনত সাহসেৰে আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰাৰ লগতে সহায় কৰি অহা দেখিবলৈ পোৱা গৈছে। 1971 চনত তৈবুন নিছাই ভাৰতৰ 9ম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰে। 1974 চনত ডিস্কাছ থ্ৰত তেওঁ দূৰত্বৰ এক 12 বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত তৈবুন নিছাই ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো ভাৰতক প্ৰতিনিধিত্ব কৰে। 1953 চনত শিৱসাগৰ জিলাত জন্ম লাভ কৰা তৈবুন নিছা নাজিৰাত উপস্থিত হোৱাৰ লগে লগে নাজিৰাৰ বহুকেইটা সামাজিক অনুষ্ঠান একত্ৰিত হৈ বিশিষ্ট ক্ৰীড়াবিদগৰাকীক গামোচা, চেলেং চাদৰ, জাপি ইত্যাদিৰে নাজিৰা MC ক্লাবত সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা গ'ল। 1971 চনত তৈবুন নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা 9ম আন্তঃৰাজ্যিক এথলীটত ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰথম অসমীয়া মহিলা খেলুৱৈ হোৱাৰ সন্মান লাভ কৰে। সৰুৰ পৰা অতি কষ্টৰ মাজেৰে জীৱন সংগ্ৰাম কৰি এই সন্মান গোটাবলৈ চেষ্টা কৰা বিশিষ্ট ক্ৰীড়াবিদগৰাকীয়ে তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে সম্বৰ্ধনা অনুষ্ঠানত সকলোৰে আগত সবিস্তাৰে কৈ যোৱাৰ লগতে অনুষ্ঠানত উপস্থিত থকা শিক্ষাৰ্থীসকলে ক্ৰীড়াৰ ক্ষেত্ৰখনত কিদৰে আগবাঢ়ি যাব সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল। পোনপ্ৰথমে মই নাজিৰাবাসী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। কাৰণ বহুত দিন পিছত হ'লেও মানে নাজিৰাবাসী ৰাইজে ইমান আজি মানে মৰম দিলে। তেখেতসকলে যিসকল অৰ্গেনাইজাৰ এইখিনি অৰ্গেনাইজ কৰি মোক ইয়াত মাতি আনি যিখিনি সম্বৰ্ধনা জনালে, মই পোনপ্ৰথমে তেখেতসকলৰ ওচৰত কৃতজ্ঞ। আৰু লগতে মোৰ যিখিনি মনৰ কথা সৰু স্কুলীয়া ল'ৰা ছোৱালী আহিছিল তেওঁলোকৰ আগত প্ৰকাশ কৰিলোঁ, কেনেকৈ আমাৰ খেলটো আমি আগুৱাই লৈ যাব পাৰিম, কেনেকৈ আজিকালি খেল মহাৰণ হৈ গাঁৱে ভূঞে ল'ৰা ছোৱালী আগবঢ়াই আনিবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰেও, আৰু সেইখিনি যাতে আমাৰ ল'ৰা ছোৱালীয়ে এই সুবিধাখিনি ল'বলৈ আগবাঢ়ি আহে, মোৰ মনৰ ভাৱবিলাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলোঁ। আৰু সঁচাই এই নাজিৰাবাসী ৰাইজক মোৰ আন্তৰিক আকৌ মই কৃতজ্ঞতা জনাইছোঁ আৰু খুবেই ভাল লাগিছে। এতিয়া মই খালি এই সকলোকে এটাই অনুৰোধ কৰিম, এতিয়া যিখিনি সুবিধা দিছে ল'ৰা ছোৱালী খেলা ধূলাৰ ক্ষেত্ৰত, এই এনেকুৱা এখন সমাজ যদি লগ লাগে কিছুমান কোচিং কেম্পৰ সুবিধা কৰে, আৰু কিছুমান দুখীয়া ল'ৰা ছোৱালী আছে খেলত বহুত ভাল, তেওঁলোকৰ হয়তো কাৰোবাৰ জোতাৰ এযোৰ অসুবিধা, কাৰোবাৰ ট্ৰেক চুটৰ অসুবিধা, কাৰোবাৰ থকাৰ অসুবিধা, তেনেকুৱা ল'ৰা ছোৱালীখিনিক উলিয়াই আমি সমাজখনে আমি যদি সেইবিলাক ল'ৰা ছোৱালীক মানে আমি আনি পেলাই যিটো অনুভৱ, যিটো মই কষ্ট পাই আহিছিলোঁ সেইটো আজিকালি ল'ৰা ছোৱালীয়ে নাপায়। আজিকালি ল'ৰা ছোৱালীৰ ভিতৰত বহুত খেলিব পৰা শক্তি আছে, কিন্তু বহুতে সুবিধা নাপায়, হয়তো পিছুৱাই আছে। চৰকাৰৰ লগতে যদি আমি ৰাইজো লগ লাগি এনেকুৱা প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, নিশ্চয় আমাৰ মাজৰ পৰা আৰু বহুত ভোগেশ্বৰ বৰুৱা, পিটি ঊষা, তৈবুন নিছাৰ জন্ম হ'ব বুলি মই ভাবোঁ। 71ত প্ৰথম আছাম টীম গৈছে, তাতে মই প্ৰথম ব্ৰঞ্জ মেডেল পাইছিলোঁ, আৰু তাৰপিছত মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত 74ত মই জয়পুৰত ছিনিয়ৰ গাৰ্লছত 12 years ৰেকৰ্ড ব্ৰেক কৰিছিলোঁ, আৰু ডিস্কাছত ফাৰ্ষ্ট আৰু শ্বটপুটত ছেকেণ্ড হৈছিলোঁ। তাৰপিছত যিমানবিলাক নেশ্যনেল যেতিয়া মই ওমেনলৈ গ'লোঁ প্ৰায় 5 বাৰ মই নেশ্যনেল চেম্পিয়ন হৈছোঁ। সেইকাৰণে আৰু তাৰপিছত মই 82ত এছিয়ান গেমছ খেলিছোঁ, 1976ত ইণ্ডো শ্ৰীলংকা ডুৱেল এথলেটিক মিট খেলিছোঁ। ইয়াৰ উপৰিও আজিকালি যিটো মাষ্টাৰ্ছ আমাৰ মিট হয় সেই মিট খেলিও মই এছিয়ানত ৰেকৰ্ডো কৰিছোঁ আৰু সদায় গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মই এতিয়া আমাৰ কোকৰাঝাৰত মাষ্টাৰ্ছ আছে আৰু বাহিৰতো হৈ থাকে, কিন্তু এটা কথা মাষ্টাৰ্ছ মিটটোত পূৰা মানে স্পনচাৰটো নিজে কৰিব লাগে, আৰু বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বহুতখিনিয়ে অৰ্থৰ প্ৰয়োজন হয়, সেইটো কাকো চৰকাৰে বহন নকৰে, নিজে নিজে যি দিব পাৰে যায় আৰু। কিন্তু খেলিলে এতিয়াও খেলি আছোঁ, আৰু এতিয়াও গ'লে মই এতিয়াও মেডেল অসমৰ কাৰণে আনিব পাৰিম।